বিধানসভাৰ মজিয়াত অসমৰ চৰকাৰী মহাবিদ্যালয়সমূহৰ শিক্ষক আৰু পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱক লৈ আলোচনা। বিধায়ক বিশ্বজিৎ ফুকনে এই সন্দৰ্ভত উত্থাপন কৰিলে প্ৰশ্ন। এই বিষয়ে সদনত উত্তৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত 3416 গৰাকী সহকাৰী অধ্যাপক নিযুক্তি দিয়া হৈছে বুলি সদনত জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীয়ে। মহাবিদ্যালয়সমূহৰ বাবে প্ৰয়োজনীয় শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ চৰকাৰে এক অডিটৰ জৰিয়তে পৰিকল্পনা হাতত লোৱাৰ কথা সদনক অৱগত কৰিলে শিক্ষামন্ত্ৰীয়ে। তদুপৰি পৰ্যাপ্ত শ্ৰেণীকোঠাৰ ব্যৱস্থাৰ বাবে শীঘ্ৰেই চৰকাৰে কাৰ্যপন্থা হাতত লোৱাৰ কথা জানিবলৈ দিলে মন্ত্ৰী পেগুৱে। মাননীয় উপাধ্যক্ষ মহোদয়, এইবাৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ 3টা বছৰ অতিক্ৰম কৰিলে আৰু 7th ছেমিষ্টাৰত ল'ৰা ছোৱালীবিলাকৰ এডমিশ্যন ল'ব লগা সময় হ'ল। পূৰ্বতে 3 বছৰীয়া পাঠ্যক্ৰমৰ যিটো পিৰিয়ড আছিল সেই পিৰিয়ডটো শেষ হ'ল। আমি যেতিয়া 4 বছৰীয়া পাঠ্যক্ৰমত 4ৰ্থ বছৰৰ এডমিশ্যন দিবলৈ লৈছোঁ, এই মুহূৰ্তত এটা ডাঙৰ কথাটো হ'ল যে আমি যেতিয়া 4 বছৰলৈ বৃদ্ধি কৰিলোঁ, ষ্টুডেণ্টৰ সংখ্যা 33% আমাৰ বৃদ্ধি হ'ল। এই 33% ষ্টুডেণ্ট বৃদ্ধি হোৱাৰ বিপৰীতে মহাবিদ্যালয়সমূহত শ্ৰেণীকোঠা কিন্তু বৃদ্ধি কৰা হোৱা নাই আৰু সমান্তৰালভাৱে মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিবৰ কাৰণে যেনেদৰে শিক্ষক নিযুক্তি হ'ব লাগিছিল, 33% শিক্ষক অতিৰিক্ত প্ৰয়োজন আছিল, সেইখিনি নিযুক্তি হোৱা নাই। বৰঞ্চ যিখিনি শিক্ষক পূৰ্বতে ৰিটায়াৰ হৈ